Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত চুচুৰি আপোনাক স্বাগতম জনাইছো NMS of 13 জুনলৈকে। আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আজি আছে study ranks India second in nitrous oxide emissions, heat wave as a disaster, tsunamis, microalgae, true spirit of NEP 2020, efforts on dedicated Varanasi Dibrugarh waterway by Sarvananda Sonowal. আমাৰ এপিএসসিৰ মেইনছৰ টেষ্ট চিৰিজসমূহ চলি আছে সম্পূৰ্ণ অনলাইন আৰু অফলাইন মাধ্যমত আমাক আমাৰ হাতগাঁৱৰ জালুকবাৰী চেণ্টাৰত গিভেন কণ্টেক্ট নম্বৰ যোগাযোগ কৰক এতিয়া চাওক আমি নাইট্ৰছ অক্সাইডৰ ওপৰত ইণ্ডিয়া ইজ ৱৰ্ল্ড সেকেন্ড লাৰ্জেষ্ট সোৰ্স অফ নাইট্ৰছ অক্সাইড এইটো কি হয় এটা গ্ৰীণ হাউস গেছ হয় আৰু ই কি কৰে ইট হিটস আপ দা এটমস্ফিয়াৰ ফৰ মোৰ দেন কাৰ্বন ডাই অক্সাইড কি হয় গ্ৰীণ হাউস গেছসমূহ কি হয় কাৰ্বন মিথেন তাৰপাছত নাইট্ৰছ অক্সাইড সালফাৰ এইবিলাক বেছি কি কৰে গ্ৰীণ হাউস গেছ হিচাপে কাম কৰে গ্ৰীণ হাউস গেছে কি কৰে আমাৰ সূৰ্যৰ পৰা অহা যিটো উত্তাপ পৃথিৱীত আহে তাৰ কিছু অংশ ধৰি ৰাখে যাতে পৃথিৱীৰ কি হয় উত্তাপটো নিয়ন্ত্ৰিত হৈ থাকে কিন্তু লাহে লাহে আমাৰ মানুহৰ কাৰ্বন এমিশন বা যিবিলাক আমাৰ কাম কাজৰ কাৰণে গ্ৰীণ হাউস গেছৰ পৰিমাণটো বাঢ়ি গৈছে গ্ৰীণ হাউস গেছৰ যিখন চামনি আছিলে সেইখন যথেষ্ট টান হৈ পৰিছে তাৰ ফলত কি হৈছে সূৰ্যৰ পৰা অহা হিটসমূহ এতিয়া আহি বেছি পৰিমাণে আগতকৈ ধৰি ৰাখে তাৰ ফলত কি হৈছে গোলকীয় উত্তাপ বৃদ্ধি হৈছে গ্লোবেল ৱাৰ্মিঙৰ সৃষ্টি হৈছে তাৰ ফলত কি হৈছে ৱৰ্ল্ডৰ কাৰণে এটা থ্ৰেটৰ সৃষ্টি হৈছে আৰু কি চাব according to the study concentration of atmospheric N2O reaches 336 per billion 2022 আৰু আগতে গ্ৰীণ হাউসত water vapor আছিলে 470 parts per billion in 2022 এতিয়া চাব যেটো আমাৰ নাইট্ৰছ অক্সাইডৰ যেটো এমিশন হৈ আছে তাৰ হিউম্যান এক্টিভিটিছৰ কাৰণে হি প্ৰায় 40% ইনক্ৰিজ হৈছে ঠিক আছে আৰু টোটাল টপ 5 কান্ট্ৰি যোনে নাইট্ৰছ অক্সাইড এমিট কৰে হেবিলা হৈছে চাইনা ইন্ডিয়া ইউনাইটেড ষ্টেট ব্ৰাজিল আৰু ৰাছিয়া এতিয়া নাইট্ৰছ অক্সাইড আমি কমনলি কি বুলি জানো লাফিং গেছ বুলি জানো হা আৰু এইটো কি এটা কালাৰলেস গোন্ধ নথকা নন ফ্লেমেবল গেছ হয় এইটো পানী ধুনিয়াকে মিহলি হৈ যায় আৰু ইয়াৰ যেটো মানে বাষ্প থাকে হেতু বতাহতকে এয়াৰতকে হেভি থাকে আৰু ই কি হৈ থাকে ই আমাৰ ট্ৰোপোস্ফিয়াৰত ইনাৰ্ট হৈ থাকে আৰু 120 বছৰলৈকে থাকিব পাৰে এই ট্ৰোপোস্ফিয়াৰটো কি হয় আমাৰ যিকিটা এয়াৰৰ ষ্টেজ আছে তাৰ ট্ৰোপোস্ফিয়াৰৰ প্ৰথম ষ্টেজ হয় আৰু ট্ৰোপোস্ফিয়াৰৰ কলে যায় ষ্ট্ৰেটোস্ফিয়াৰলৈকে যায় আৰু এখন কি কৰে যেটো ওজন লেয়াৰ আছে যোনে আমাক সূৰ্যৰ পৰা আহা ক্ষতিকাৰক ৰেৰ পৰা ৰক্ষা কৰে হেতু কি কৰে নষ্ট কৰি পেলায় nitrous oxide emission largely come from nitrogen fertilizer use the biggest human source of nitrous oxide are agriculture industry and the burning of forest or agricultural waste growing demand for meat and dairy product কি কৰিছে nitrous oxide অৰিহণা যোগাইছে আৰু লগতে কি হৈছে যেতিয়া মেনিউৰ বা জীৱ-জন্তুৰ যেটো আমাৰ মলমূত্ৰ থাকে হেইবিলাকৰ যেটা সাৰ বনাও ন হেইটোৱে নাইট্ৰছ অক্সাইডৰ সৃষ্টিবাদ বা তাত বৃদ্ধিত অৰিহণা যোগাই আছে আৰু নাইট্ৰজেন ফাৰ্টিলাইজাৰ used in production of animal feed also contribute to increase emission for aquaculture আৰু কি হৈছে aquaculture ভিতৰত আমাৰ কি আহে তাত আপোনাৰ breeding raising and harvesting of fish shellfish and aquatic plants সকল তাৰ ভিতৰত পৰে এই aquaculture পৰা কি হয় নাইট্ৰছ অক্সাইড খুবকে ৰিলিজ হৈ আছে এতিয়া কি মেজাৰ ললে নাইট্ৰছ অক্সাইডটো এমিশন কম পাৰিম হেইটো হৈছে কি কৰিব লাগিব নাইট্ৰজেন বেস ফাৰ্টিলাইজাৰ বিলাকৰ ব্যৱহাৰ কম কৰিব লাগিব আৰু কি কৰিব লাগিব ফুয়েল কনজাম্পশনটো আমি ৰিডিউস কৰিব লাগিব লগতে কি হৈছে আমি পলিউশন কন্ট্ৰোল টেকনলজি যিবিলাকে নাইট্ৰছ অক্সাইডৰ এমিশন কম কৰে হেবিলাক ইউজ কৰিব লাগিব আৰু আমি কিছুমান এফেক্টিভ মেথডছ লব লাগিব আমি কি কৰিব লাগিব ৰিনিউৱেবল এনাৰ্জি বিলাকৰ ইউজেছটো বঢ়াব লাগিব এই সকলোবিলাক ইয়াৰ ভিতৰত পৰে এতিয়া চাওক আমি হিট ওয়েভ এজ ডিজাস্টাৰ তো হিট ওয়েভৰ কথা আমি কেবাবাৰ ডিসকাস কৰি আহিছো এই বিষয়ে চাওক এতিয়া কি হৈছে হিট ওয়েভ কি হৈছে অন্যতম আমাৰ ডিজাস্টাৰ পৰিগণিত হৈছে আৰু এটা সাম কি আমি আজি বিশেষকৈ ডিজাস্টাৰ মেনেজমেন্ট এক্ট যিখন 2005ত লাগু হৈছিল চাইজক saline features of disaster management act 2005 it defines as disaster as a catastrophic mishap calamity or grave occurrence arising from natural or man-made causes that results in
substantial loss of life, destruction of property, damaging environment. আৰু কি হয় beyond coping capacity of the community. এতিয়া চাব কি আছে নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি আছে এক্সাম্পল সংস্থা আছে তেওঁলোকৰ কাম চাওক তেওঁলোকে কি কৰে অথৰাইজ বেক পলিচিজ প্লেন গাইডলাইনছ ফৰ ডিজাস্টাৰ মেনেজমেণ্ট প্ৰাইম মিনিষ্টাৰ ইয়াৰ চেয়াৰপাৰ্চন হয় আৰু কি আছে ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি আছে এইটো কি কৰে ৰেসপেক্টিভ ষ্টেটৰ কাৰণে ডিজাস্টাৰ মেনেজমেণ্ট প্লেনসমূহ ই বনাই তোলে আৰু কি আছে নেশ্যনেল এক্সিকিউটিভ কমিটি ইট কম্প্ৰাইজেছ সেক্ৰেটাৰী লেভেল অফিচাৰ্ছ of the government representing various ministries such as finance, home, health, power, agriculture. এইটো কি কৰে নেশ্যনেল ডিজাস্টাৰ যিটো মেনেজমেণ্ট প্লেন আছে গোটেই কাণ্ট্ৰিৰ কাৰণে প্লেন কৰে আৰু কি কৰে এনুৱেল ৰিভিউ কৰে আৰু ইয়াক আপডেট কৰি থাকে আৰু আছে এনডিআৰএফ আছে এনডিআৰএফ কি আছে নেশ্যনেল ডিজাস্টাৰ ৰিলিফ ফ'ৰ্চ ই কি হৈ থাকে ই আমাৰ যেতিয়া ধৰক কিছুমান নেচাৰেল কেলামিটিজ হ'ল কৰবাত বানপানী হ'ল কৰবাত ভূমিকম্প হ'ল তেতিয়া এনডিআৰএফৰ মানুহ গৈ তাত উদ্ধাৰ অভিযান চলাই সাহায্য প্ৰদান কৰে The NDM Act 2005 cover all natural and man-made disaster that persist beyond the coping capacity of community. Under the laws, authorities at the national and state level certified to deal with any disaster, including biological one. Currently, কি কৈছে আমাৰ এতিয়া 12টা কৈ কেটেগৰী তেওঁলোকে ধৰি থৈছে সেইবিলাক হৈছে সাইক্লোন ড্ৰট আৰ্থকুইক ফায়াৰ ফ্লাড টিসুনামি হেলষ্ট্ৰম ল্যান্ডস্লাইড এভালেন্স ক্লাউড ব্ৰাষ্ট পেষ্ট এটাক ফ্ৰষ্ট আৰু কোল্ড ৱেভছ কিন্তু আমাৰ এতিয়ালৈকে যিটো হিট ৱেভছ আছে হিট ৱেভছক এতিয়ালৈকে আমাৰ মানে এটা 12 কেটেগৰী ডিজাস্টাৰ আছে ল মতেলত ভৰোৱা নাই কিন্তু এতিয়া এনেকা অৱস্থা আছে এইবাৰ হিট ৱেভছৰ ফলত আমি দেখিছো কিমান মানুহ মৃত্যুমুখত পৰিছে হিট ৱেভছৰ কিমান বেয়া এফেক্ট পৰিছে হিট ৱেভছৰ কাৰণে অসমতে কি হৈছে চাহৰ প্ৰডাকশ্যন প্ৰায় 50% কমি যাব গতিকে হিট ৱেভছটো কি কৰিব লাগিব এতিয়া এটা ডিজাস্টাৰৰ ভিতৰত আমি পেলাই দিব লাগিব এতিয়া চাব ডিজাস্টাৰ মেনেজমেণ্ট আণ্ডাৰগোজ 4 phases according to NDMA Act কি আছে মিটিগেশ্যন প্ৰথমতে কি কৰিব লাগিব মিটিগেশ্যন এনচিও প্ৰপাৰ প্ৰিকশ্যনছ ল'ব লাগিব ডিজাস্টাৰ হোৱাৰ আগতে ডিজাস্টাৰ হোৱাৰ আগতে প্ৰিভেন্টেশ্যন ল'ব লাগিব মিটিগেশ্যন আৰু কি আছে প্ৰিপেয়াৰ্ডনেছ ৰিফাৰ টু হোষ্টিং ইমাৰ্জেন্সি ট্ৰেইনিং ছিজনছ বিফৰ অকাৰেন্স অফ দ্য ডিজাস্টাৰ এতিয়া আপোনালোকে চাব হা কিছুমান স্কুল কলেজত মাজে মাজে এনডিআৰএফৰ মানুহে গৈ ভূমিকম্প আহিলে কি হ'ব ট্ৰেইনিং দিয়ে জুই লাগিলে কি হ'ব ট্ৰেইনিং দিয়ে সিলিন্ডাৰ ফুটাৰ আগত কি হ'ব ট্ৰেইনিং দিয়ে এই সকলোবিলাকত প্ৰিপেয়াৰ কৰাই থাকে বহুতো স্কুল কলেজত এই প্ৰিপেয়াৰনেছ অনুষ্ঠানসমূহ আমি দেখা পাওঁ ৰেছপন্স it is the reaction to the disaster phase the response can be short term and long term যেতিয়া disaster occur হল কেনেকা ৰেসপন্স কৰিম তাৰ গুৰুত্ব কৰে আৰু ৰিকভাৰী the stage of recovery is sustaining and prioritization of the individual necessities আৰু হেকত ৰিকভাৰীটো কি কৰে আমাৰ সাস্টেইন আৰু নেসেসিটিৰ ওপৰতো গুৰুত্ব দিয়ে এতিয়া সব হিট ৱেভছ কি হৈছে হিট ৱেভছ আমি আগতেও কেবাবাৰ হিট ৱেভৰ ডিসকাস কৰিছো তথাপি আকৌ চাই লওক কি হৈছে prolong period of excessively hot weather দীঘলীয়া হ'ব যে গৰম বাঢ়ি যায় হিট ৱেভছ বুলি কয় ই কত কৰে হিউম্যান হেলথ এনভায়ৰনমেন্টাল ইকোনমিক এফেক্ট কৰে আৰু ভাৰত কিছুমান ট্ৰপিক্যাল কান্ট্ৰি হয় আৰু আমি কি হয় হিট ৱেভৰ কাৰণে বহুত ভালনাৰেবল হয় এতিয়া চাব হা হিট ৱেভছ সকলো জায়গাত বেলেগ বেলেগ হিচাপত কয় এতিয়া চাব কিছুমান জায়গা টেম্পাৰেচাৰ এনে 44 থাকে কবাত আকৌ টেম্পাৰেচাৰ ম্যাক্সিমাম 22 থাকে তো এৰিয়া ভাদে কি হয় হিট ৱেভৰ যেটো definition থাকে অলপ বেলেগ বেলেগ হ'ব এটা প্লেইন এন্ড হিলি ৰিজন চাব হা heat waves is considered if maximum temperature of a station reaches as 40 degree or more for plains যদি আমাৰ সমভূমিত যদি 40 ডিগ্ৰী বা তাতকৈ ওপৰত যায় তেতিয়া আমি হিট ৱেভ ধৰো আৰু পাহাৰীয়া এৰিয়াত যদি 30 ডিগ্ৰী বা তাৰ ওপৰত যায় তেতিয়া আমি হিট ৱেভ ধৰো কাৰণ চাব শিলঙত অসমত 34 35 থাকে সাধাৰণতে হয় না গৰমত যেতিয়া আমাৰ 40 চুই দিছে মানে কি হিট ৱেভ আহি গৈছে শিলঙৰ টেম্পাৰেচাৰ কেনেকুৱা 24 ডিগ্ৰী 25 ডিগ্ৰী কিন্তু শিলঙত যদি 30 ডিগ্ৰী হৈ গল মানে কি তাতো হিট ৱেভ আহি গৈছে এটা কোস্টাল এৰিয়া when maximum temperature is 4.50 centigrade or more from normal heat wave may be described provided actual maximum temperature is 37 degree or more to ki hoy 37 degree ke jodi beshi hoy jay eta coastal area ami etu heat wave boli thoru etia sa global warming heat wave kone global warming hoy global warming ko weather pattern change hobo amar mane koi no glacier bila gola aramb hoy goise rapid urbanization and the growth of concrete jungle in cities can lead to phenomenon known as urban heat island effect etia kenka hoise apuni sabo
আপুনি গাঁৱৰ ৰাস্তাত খোজকাঢ়ি গ'লে গধূলি সময়ত আপুনি ঠাণ্ডা ঠাণ্ডা ভাৱ এটা পায় কাষৰ বতাহ আহে আপুনি কংক্ৰিটৰ ৰাস্তাত খোজকাঢ়ি চাব বিশেষকৈ গৰমত গুৱাহাটীত আপুনি গধূলি 5-6টা বজাত যেতিয়া আপুনি বাইক চলাই গ'ল খোজকাঢ়ি গ'ল ৰাস্তাৰ পৰা আপুনি অসম্ভৱ গৰম এটা পায় কিয় পায় দিনটো যিটো সূৰ্যৰ তাপ আছে এই ৰাস্তাবিলাকে ধৰি ৰাখে ৰাতি লাহে লাহে এৰি দি থাকে বিল্ডিং বিলাকে গৰমটো এৰি দি থাকে তো সেই সময়ত কি হয় বেছি পৰিমাণে গৰমটো আকৌ বাঢ়ি যায় এই সকলোবিলাক কি হৈ গৈছে আৰবান হিট আইলেণ্ড ইফেক্ট বুলি তেওঁলোকে পেলাই দিছে এতিয়া চাব এল নিনো ইভেন্টৰ কাৰণে কি হৈছে পেচিফিক অচেনত যথেষ্ট এফেক্ট পৰিছে আৰু তাৰ ফলত টেম্পাৰেচাৰটো ইনক্ৰিজ হৈছে ৰেইনফল কমি গৈছে আৰু যিটো আমাৰ বতাহৰ উইণ্ড পেটাৰ্ণ বিলাকো চেঞ্জ হৈছে এতিয়া যিটো গৰম বতাহ আছে এটাৰ পৰা আন ঠাইলৈ গৈ আছে আৰু গৰম বতাহ যেতিয়া আহিছে লগত হিট ৱেভকো কঢ়িয়াই লৈ আহিছে এতিয়া হিট ৱেভ বিলাক কত হৈছে হিট ৱেভ অকাৰ when high pressure system stall over region this system may tap warm air near the earth's surface and prevent normal movement of air masses geographic features of topographical condition also contribute to the development of heat waves example landlocked valley and region surrounded by mountains trap hot air and lead to temperature spike আৰু কি হৈছে চাব কিছুমান জায়গাত কেনেকৈ হয় গৰম বতাহ সোমাই গ'ল তাৰ চাৰিওফালে থকা যিবিলাক পৰ্বত পাহাৰ থাকে সেই বতাহটো ট্ৰেপ কৰি ৰাখে মানে গৰমটো ওলাই যাব নিদিয়ে এক্সাম্পল ধৰি লওক আমি ৰুম এটাত গৰম বতাহ আহিলে ওলাই যাব দিয়া নাই কি হ'ব ৰুমটোৰ উষ্ণতা বাঢ়ি গৈ থাকিব সেইদৰে কিছুমান জায়গাত হিট ৱেভৰ সৃষ্টি হৈছে এটা হিট ৱেভৰ ইম্পেক্ট বিলাক চাব কি কি ইম্পেক্ট পৰিলে হিট ৱেভৰ কাৰণে সেই সকল চাওক ৰেপিড ইনক্ৰিজ ইন হিট গেইনছ can compromise the body's ability to regulate temperature and can result in cascade of illness including heat cramps, heat exhaustion, heat stroke and hyperthermia. It exacerbates water scarcity issues in India. It can increase electricity demand for cooling purpose, leading to strain power, affecting productivity of worker. কি হয় আমাৰ চাব যেতিয়া বেছি গৰম পৰে বডি ডিহাইড্ৰেট হৈ যায় মানুহৰ বেমাৰ হয় বহুত মানুহ ষ্ট্ৰোক হৈ যায় পানীৰ অভাৱ হয় বেছি গৰমৰ দিনত কি হয় আমি গুৱাহাটীতে সদায় পানী কিনিবলগীয়া হৈছিলে কাৰেণ্ট নাথাকে কাৰেণ্টৰ প্ৰব্লেম হয় চবকে এচি চলাবলগীয়া হয় ফেন চলিবলগীয়া কাৰেণ্টৰ ইছ্যু হৈ যায় লগতে কি হয় যেতিয়া ইমান গৰমত কৰ্মচাৰীয়ে কাম কৰিব নোৱাৰে প্ৰডাকশ্যন বিলাক কমি যায় সকলো ফালে এই এফেক্ট পেলায় impact on food security the rise in heat waves increase the probability of droughts কি কৰে খৰাঙৰ অৱস্থা আনে জলসিঞ্চন অৱস্থাবিলাক কি কৰে পানী কমি গলে জলসিঞ্চন কৰ পৰা হ'ব আৰু যদি পানী নাথাকে খৰাং হয় কি হ'ব খাদ্যৰ অভাৱ হ'ব খাদ্যৰ অভাৱ হ'লে কি হ'ব পাৰে ফেমাইন হোৱাৰ চান্স থাকে গতিকে হিট ৱেভটো যথেষ্ট ক্ষতিকাৰক হয় এতিয়া চাওক হটনামীসকলৰ বিষয়ে পঢ়ো আহক আমি তেওঁলোক কি হৈছে এটা ৰিলিজিয়াছ চেক্ট হয় তেওঁলোকৰ মাজতে কি কৰিছে তেওঁলোকে ছত্তীশগড়ৰ তেওঁলোক বালোদা বাজাৰত কি কৰিছে তেওঁলোকে ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচত আৰু SP অফিচত শিল দলিয়াইছিলে আৰু কি কাৰণে কৰিছে তেওঁলোকৰ খং উঠিছে তেওঁলোকৰ যেটো অমৰ কেভ আছে তাৰ ডিসকাৰ্নেশন কৰাৰ কাৰণে এতিয়া হটনামী সমাজ বা হটনামী মানুহ যিখিনি আছে তেওঁলোক কত থাকে ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ এৰিয়া বিলাকত থাকে তেওঁলোকৰ যেটো ডেসিক্ৰেটেড কৰা যেটো চেৰাইন আছে সেইটো কি কয় জাইদ খাম আৰু বাৰ্থ প্লেস অফ গুৰু ঘাসিদাসৰ এটো হেৰি হয় বাৰ্থ প্লেস হয় তেওজন প্ৰায় 1800 শতিকাৰ এজন চেইন হয় যোনে ছত্তীশগড়ৰ হটনামীসকলক তেওঁলোকৰ লিনিয়েজৰ লগত পৰিচয় কৰাই দিছিল এইজন চাওক গুৰু ঘাসিদাস তো চাব গুৰু ঘাসিদাস was born in 1756 however antecedents of the sect lie farther back in the history তো এই যে হটনামীসকল আছে তেওঁলোক একচুয়ালি কি ভক্তি মুভমেন্ট কবিৰ যে আছিল কবিৰে ভক্তি মুভমেন্টক ষ্টাৰ্ট কৰিছিল তেওঁলোক নিৰ্গুণ ভক্তি ট্ৰেডিশনৰ মানুহ হয় তেওঁলোকে সতনাম আৰু সত্যনামৰ ওপৰত তেওঁলোকৰ মানে আইডিওলজি বিলাক ব্যক্ত কৰে আৰু চাব ইন 1657 Birban inspired by the teaching of Kabir founded Satnami community in Narnul present day of Haryana the Mughal court historian Kafi Khan wrote the Satnamis were some 4 or 5,000 householders in Pargana of Narnul or Mewat their livelihood and profession is usually agriculture and trading manner of Banias এই হটনামী বিলাকে কি কৰিছিলে ঔৰংজেবে এবাৰ কি কৰিছিলে মানে টেক্স বৃদ্ধি কৰাৰ কাৰণে হটনামী বিলাকে বিদ্ৰোহ কৰিছিলে এই হটনামী বিদ্ৰোহটো ঔৰংজেবে একদম কঠোৰ হাতেৰে দমন কৰিছিলে আৰু ঔৰংজেবৰ নিগ্ৰহৰ পাছত তেওঁলোকে এই জাগিভান দাস আৰু ছত্তীশগড়ত ঘাসিদাসৰ নেতৃত্বত তেওঁলোকে আকৌ মূৰ তুলি কিনে উঠিছিলে এতিয়া চাও মাইক্ৰো এলগে
Microalgae to কি হয় আমি চাও scientists at the CSIR Indian Institute of Chemical Technology সমগ্ৰ IICT এ microalgae বিলাকক specifically এটা কৈছে Chlorella sorokiniana as a promising protein supplement for food and feed. Their research highlight the Chlorella growth factor CGF, a protein-rich extract from algae which offer high-quality protein and essential amino acid that suppress those commercially available soy milk. CGF is beneficial for human and animal health, promoting overall well-being and immunity. Microalgae are কি হয় microalgae চাওক microalgae বিলাক কি হয় are microscopic algae typically found in fresh water and marine system ইহত কি হয় unicellular species হয় ইহতে কি কৰে depending on species their size can be range from few micrometers to few hundreds of micrometer এই সকল সাধাৰণতে খালি চকুৰে দেখা যায় বা কিছু সময়ত কি কৰিব লাগে আমি মাইক্ৰো অনুবীক্ষণ যন্ত্ৰৰে চাব লগা হয় Unlike higher plants, microalgae do not have roots, stem, or leaves. They are mostly photosynthetic. Their ability to photosynthesize is due to the presence of photosynthetic pigments. That algae bilakor importance sabo ha. They form the base of food chain, providing essential nutrient from zooplankton, small fish, and other aquatic organisms. যিবিলাক zooplankton থাকে আৰু small fish মানে আমি কি বুলি কওঁ অসমীয়াত পুনি বুলি কওঁ হা অসমীয়া আমাৰ হেই আছে পুখুৰীবিলাকত চাবচোন একদম মানে সৰু সৰু মানে একদম সৰু সৰু মানে কিছুমান মনিব পাৰি কিছুমান মনিব নোৱাৰি চশমা নাথাকিলে তো এই কি কৰে তাতে পুনিবিলাক হয় হা এই পুনিবিলাক মাছে খায় আৰু বেছি হৈ গলে দিগদাৰ কিন্তু পুনিবিলাক সেইকাৰণে কৰে গাঁৱৰ পুখুৰীবিলাকত মানুহে আমাৰ এডাল দীঘল বাহিৰে লাহে লাহে পুনিবিলাক গুচাই দিয়ে Photosynthetic microalgae play a vital role in global carbon and oxygen cycle. They absorb carbon dioxide and produce oxygen through photosynthesis. Which এটা photosynthesis আপোনালোকে জানে তেওঁলোকে সূৰ্যৰ পোহৰ লৈ কেনে যিবিলাক প্ৰয়োজনীয় বস্তু থাকে কাৰ্বন ডাই অক্সাইড লৈ খাদ্য প্ৰডাকশন কৰে লৈ কেনে কি কৰে অক্সিজেন কেনে এই দিয়ে which help mitigate climate change and contribute oxygen generation. Microalgae can form symbiotic relationship with other organisms. For example, they live within the tissues of corals and provide them with nutrients through photosynthesis. Some of them are also capable of fixing nitrogen. Example, nostoc, Anna, Beina, and Oscillatoria. এতিয়া চাওক আমি নিউ এডুকেশন পলিসি ওপৰত চাও এটো যথেষ্ট গুৰুত্বপূৰ্ণ টপিক হয় NEP 2020 The new education policy goes beyond pedagogical transformation. It aims to install a sense of pride in Indian students for their rich culture and heritage. After the announcement of new education policy, Ministry of Education previously known as Ministry of Human Resource Development, somoke MHRD. Eti MHRD ki buli koy amar Ministry of Education, MO buli koy, instructed all state and union territories government to implement new education policy. So consequently, HCI in Assam had HCI ki Higher Education Institute already implemented the NEP in last academic season or set to do in the upcoming season start in August. It's a new education policy structure to saw yat ki dise teoloke 10+2 or 5+3+3 in schooling system. Mane ki koise jane teoloke amar ei style to saw 5+3+3+3 ইয়াত কি কৈছে একেবাৰে আপোনালোকৰ সৰু কালৰ বুলি কলে কেনেকুৱা হ'ব অংকুৰ মুকুলৰ পৰা পঢ়া ষ্টাৰ্ট কৰি কিনে একেবাৰে ইয়াতে সোমাই আছে 9 প্লাস ক্লাস 9 10 11 12 এই গোটেইটো কেনেকৈ ভগাই দিছে তেওঁলোকে গোটেইটোকে এনেকৈ এটা ষ্টেজত ভগাই লৈছে ইয়াতে কি সোমাই আছে ইয়াত সোমাই আছে 6 7 8 ইয়াত আছে 9 10 11 12 এনেকৈ ক্লাস বিলাও শ্ৰেণীভাগ কৰি লৈছে আৰু কি কৈছে 3 ইয়াৰ UG to 4 ইয়াৰ UG আগতে আমাৰ যে গ্ৰেজুৱেচন আছিল হেতু কিমান আছিল 3 বছৰীয়া এতিয়া 4 বছৰীয়া কৰি দিছে আৰু কি কৈছে 2 ইয়াৰ PG to 1 ইয়াৰ PG আৰু যিবিলাক আমাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে সেইবিলাক 1 বছৰীয়া বনাবলৈ চেষ্টা কৰিছে aims for deeper transformation in the philosophy and mindset of the learners empowering them to control their learning originates from 1835 British education policy under Lord William Bentinck and Thomas Babington Macaulay 1835 minute introduced English education in India known as Macaulay's children. Macaulay criticized the Indian education system favoring Western education and English as medium. So
এতিয়া ৰিভেলেন্স অফ NEP. NEP aim to balance Eastern and Western philosophies, reintroducing Indian knowledge system. চমুকে IKS focuses on Indian heritage and culture গুৰুত্ব দিছে তেওঁলোকে আৰু কি কৰিছে ষ্টুডেন্ট চেন্ট্ৰিক কৰিব চেষ্টা কৰিছে আৰু যাতে ষ্টুডেন্ট বিলাকে লিডাৰশ্বিপ আৰু ডিসিশন বিলাক ল'ব পাৰে তাৰ ব্যৱস্থা কৰি দিছে আৰু ৰিকমেন্ডিং এ 360-degree flexible assessment system involving self assessment, teacher assessment, peer assessment. যাতে কি হয় ষ্টুডেন্ট বিলাকৰ মৰেল বৃদ্ধি পায় প্ৰডাক্টিভিটি বৃদ্ধি পায় তাৰ কাৰণে সকলো বিলাকে ষ্টেপ লৈছে এতিয়া ৰোড লাৰ্নিং ভেছ ক্ৰিটিকেল থিংকিং মুখস্থ বিদ্যাৰ বিপৰীতে তেওঁলোকে ভাবিছে যিটো বুদ্ধিবাদী বা যিটো চিন্তা শক্তিৰ বৃদ্ধিত তেওঁলোকে গুৰুত্ব দিছে Macaulay policy focused on creating clerical job ready individuals, encouraging rote learning and summative assessment. তো ব্ৰিটিছৰ কি উদ্দেশ্য আছিল ব্ৰিটিছৰ উদ্দেশ্য আছিল কি ভাৰতৰ ক্লাৰ্ক বনোৱা মুখস্থ কৰি লোৱা মুখস্থ বিদ্যালয় পৰীক্ষাত নম্বৰ আনি কৰি দিয়া কিন্তু NEP কি কৰিছে এসেনশিয়াল লাৰ্নিং এণ্ড ক্ৰিটিকেল থিংকিং NEP কি কৰিব আপোনাক এতিয়া চাব NEP মতে কেনেকা হৈছে আপুনি হাই সেকেন্ডাৰী পঢ়ি থাকতে আমাৰ সায়েন্স মানে সায়েন্সে ল'ব পাৰে কিন্তু NEP ত কেনেকা হৈছে আপুনি সায়েন্সতে আৰ্টছৰ সাবজেক্ট এটা সুমিয়াই ল'ব পাৰে আৰ্টছৰ আপুনি সায়েন্সৰ টপিক ভাল লাগিছে আপুনি সাবজেক্ট এটা লৈ পঢ়ক আপুনি সেইটোৰ ওপৰত আপোনাৰ ইভালুৱেচন হ'ব তো ইয়াত কি হ'ব কোনোবা মানুহ এজন ফিজিক্সত ভাল তেওঁ কেমিষ্ট্ৰি আৰু বায়োলজি পঢ়াৰ ইচ্ছা নাই তো ফিজিক্স ভাল পায় হিষ্ট্ৰি ভাল পায় পলিটি ভাল পায় তো ফিজিক্স লগত ৰাখি হিষ্ট্ৰি জিঅগ্ৰাফি পঢ়িব পাৰিব কিন্তু আগতে এইটো ব্যৱস্থা নাছিলে আৰু তেতিয়া কি হ'ব তেওঁ ফিজিক্স হিষ্ট্ৰি জিঅগ্ৰাফি মাৰ্কিং হ'ব তো এইবিলাক বস্তু কি হয় মানুহজনক স্পেসিফিক্যালি যদি মানুহজনৰ ডেভেলপমেন্ট হয় ষ্টুডেন্টজনৰ তো ক্ৰিটিক্যালি থিংক কৰিব পাৰে স্পেসিফিক সাবজেক্টৰ ওপৰত তাত গুৰুত্ব দিছে মুখস্থ বিদ্যা পৰিৱৰ্তে এতিয়া যে ইনিচিয়েটিভ কি লৈছে PM স্কুল ফৰ ৰাইজিং ইণ্ডিয়া চমুকে SHRI নিপুণ ভাৰত PM বিদ্যা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফাউণ্ডেশ্যন ষ্টেজ এই সকলবিলাক তেওঁলোকে গুৰুত্ব দিছে আৰু দিছে নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ হলিষ্টিক এডভান্সমেণ্ট গতিকে কি মজা টিচাৰ বিলাকৰ পৰীক্ষা পাতি থাকে আজিকালি তেতিয়া মোবাইলত বহুত এক পৰীক্ষা দি থাকিব লাগে নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক আৰু নেশ্যনেল হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক তেওঁলোকে নিৰ্মাণ কৰিছে এতিয়া সব মেইনছৰ এটা প্ৰেক্টিছ কুৱেশ্যন এইটো যথেষ্ট গুৰুত্বপূৰ্ণ লগতে মই কয় এইটো ওৱান অফ দা মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় আপোনালোকৰ কাৰণে তাত চাওক নেশ্যনেল এডুকেশ্যন পলিচি 2020's conformity with the sustainable development goal for 2030 it intends to restructure and reorient an education system in India critically examine the statement 2020 আহি গৈছে still মই কৈছো এটা আপোনাৰ কাৰণে এতিয়াও ইম্পৰ্টেন্ট প্ৰশ্ন হৈ আছে এতিয়া চাব efforts for dedicated Varanasi Dibrugarh waterway সৰ্বানন্দ সোণোৱালে বিশেষ স্টেটমেন্ট দিছে গতিকে চাও সৰ্বানন্দ সোণোৱাল কি হৈছে ইউনিয়ন মিনিষ্টাৰ হয় তো এইবাৰ আমাৰ লোকসভা ইলেকশ্যন জিকিছে কি দিছে effort are underway to establish a dedicated waterway from Varanasi to Dibrugarh via Haldia port aiming for cost effective good transformation এটা কি কৰিব মেজৰ প্ল্যান বিলাক কিছে নতুন পোর্ট বনাব হা two major port are being developed one on the Bay of Bengal এটা কত বনাব আৰবিয়ান সী আৰু ইন্টাৰনেশনাল পোর্ট কি কৰিব ইউজ কৰিব এটা কত থাকিব ইৰানত থাকিব আৰু তিনটা বাংলাদেশত থাকিব আৰু নতুন হিসি নতুন ব্যৱস্থা কৰা গৈছে আৰু waterways handle এটা চাব water importance বিলাক চাব waterways handle 96% of India's export importing volume and 70% in term of value গতিকে ইন্ডিয়াৰ এক্সপোর্ট আৰু ইম্পোর্ট টু সম্পূৰ্ণ waterway নিৰ্ভৰ কৰে আপোনাৰ খাৰুৱা তেলৰ পৰা আদি কৰি দামী গাড়ী যিমান বাহিৰৰ পৰা আমি হেৰি কৰো আমদানি কৰো আৰু যিবিলাক বস্তু বাহিৰলৈকে পঠিয়াও সকলোবিলাক waterway থ্ৰুৰে হয় কাৰণ waterway সবকে কনভিনিয়েন্ট হয় কাৰণ স্থলপথেৰ ব্যৱস্থা সম্ভৱ নহয় আৰু আকাশেৰে আপুনি প্লেনেৰে কিমান দিব তো যেটো জলপথ আছে জলপথ বা waterways to most important হয় আমাৰ ব্যৱসায়ৰ কাৰণে essential for achieving the prime minister's goal for making India world's third largest economy within next 5 years তো ভাৰতক যদি আগন্তুক 5 বছৰ ভিতৰত পৃথিৱীৰ তৃতীয় বৃহৎ অৰ্থনীতি বনাব লগা হয় তেতিয়া waterway গুৰুত্বটো আমি অনুভৱ কৰিব লাগিব এতিয়া চাব কিছুমান ইনিচিয়েটিভ লৈছে কিছুমান অনগেজ স্কিমস কিছুমান লৈছে তেলে কোলাবৰেচন কৰিছে বিভিন্ন মিনিষ্ট্ৰি বিলাকে যাতে তেওঁলোকে ফাৰ্টিলাইজাৰ গুডস পেট্ৰলিয়াম প্ৰডাক্ট বিলাক কষ্ট এফেক্টিভ মানে কম খৰচত তেওঁলোকে waterway ট্ৰান্সপোর্ট কৰিব পাৰে ভাৰতৰ বিভিন্ন জায়গালৈকে এতিয়া চাব ব্ৰহ্মপুত্ৰ ৰিভাৰ গুৰুত্বটো চাব dredging activity by Dredging Corporation of India are ensuring navigability throughout the year. Bangladesh segment. India assisted Bangladesh in dredging a 200-meter stretch of Brahmaputra Jamuna River, resolving navigation issues.
The dedicated waterway from Varanasi to Dibrugarh via Haldia is a pivotal initiative aimed at enhancing India's maritime capabilities and economic growth while addressing logistical challenges through strategic measures and international cooperation. গতিকে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰয়োজনীয়তা এতিয়া আকৌ আহি পৰিব এতিয়া মেইনছৰ প্ৰশ্ন দিছে চাব how does development of a dedicated waterway from Varanasi to Dibrugarh via Haldia port aim to benefit India transportation sector and the economy of Assam in particular. তো ইয়াত যে শব্দটো দিলে এইটো আপুনি গুৰুত্ব দি চাব ইকোনমি অফ আসাম অসমৰ ইকোনমিত ইয়াৰ গুৰুত্ব কি পৰিব সেই বিষয়ে আপোনালোকে চাব আৰু আমাক 250 টাত লিখি আমাৰ ডেজিগনেটেড ইমেইল এড্ৰেছত পঠিয়াই দিব গতিকে আপোনালোকে আমাৰ ভিডিওস বিলাক চাই আছে আজিও ইম্পৰ্টেন্ট টপিকছ আমি লৈ আহিছিলো বিকে এনইপি আৰু যেটো আমি এতিয়া হালদিয়া পোৰ্টৰ কথা পাতিলো হেতু গুৰুত্বপূৰ্ণ আছিল আমাৰ চেনেলটোক আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব আমি সদায় এনেকৈ নিত্য নতুন টপিক আপোনালোকলৈ লৈ আহি থাকিম তো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ্স ধন্যবাদ বিদায়